আজি আমাৰ বিজি ৰোডটো আমি অৱৰোধ কৰিছোঁ। স্থানীয় ৰাইজ আৰু অন্যান্য ধৰণৰ বহুতখিনি মানুহ ইয়াত আছে। আমাৰ স্থানীয় বুলিয়ে নহয়, কিন্তু এইটো এলেকাৰ মানে যিমান দূৰলৈকে এই কষ্টখিনি ভুগি আছে প্ৰত্যেকজন মানুহ ইয়াতে উপস্থিত হৈছেহি। কিয়নো তেওঁলোকৰ আজি আমি দেখিছোঁ যে আজি 3 বছৰ দিন তেওঁলোকে এই ৰাস্তাটো আজিলৈকে আমাক উলিয়াই দিব পৰা নাই। আজি তেনেকুৱা কৰাৰ ফলত ড্ৰেইনৰ কোনো ছিষ্টেম নথকাৰ ফলত যে তেওঁলোকে প্ৰথম অৱস্থাত যিখিনি ড্ৰেইন খান্দিলে সেইবিলাকো টুকুৰা টুকুৰি কৰি থোৱাৰ ফলত গোটেই মানুহৰ ঘৰে ঘৰে কি কৈছে পানী সোমাইছে। তেওঁলোকে যিবিলাক ৰান্ধনি ঘৰৰ বাদে দিয়ক, আপুনি লেট্ৰিন বাথৰুম কৰিবলৈ যাবলৈ সৰু সৰু ল'ৰা ছোৱালী বা ডাঙৰ মানুহৰো ইমানেই প্ৰব্লেম হৈছে যে তেওঁলোকে পানীতে উপঙি আছে। আজি সেইটো কাৰণে আমি ইয়াত পথ অৱৰোধ কৰিছোঁ। আজি আমাক ডিচিজন লাগে। তেওঁলোকে ইয়াৰ পৰা পানীবিলাক কেনেকৈ উলিয়াই নিয়ে আমি নাজানো। গতিকে আমি যেতিয়া পৰ্যন্ত আজি তেওঁলোকে আমাক ফাইনেলাইজ একো এটা আনচাৰ নিদিব তেতিয়াহ'লে আমি এই পথ অৱৰোধ আমি ইয়াৰ পৰা অন্ত কৰিব নোৱাৰোঁ। তাৰোপৰি এই ৰাস্তাটোত অকল আমাৰ মানুহবিলাকৰ ঘৰে নহয়, কিন্তু বহুত কেইখন স্কুল আছে য'ত নেকি এখন ডাঙৰ স্কুল আছে য'ত নেকি 1500-1600 ষ্টুডেণ্ট ইয়ালৈ অহা যোৱা কৰে। যিবিলাক ল'ৰা ছোৱালীবিলাকে আহোঁতে যাওঁতে বিপদসংকুল এটা পথত গৈ অহা যোৱা কৰি পেলাই তেওঁলোকে পাৰ ডে মানে বিপদত পৰি আছে। গাড়ী বেয়া হৈছে, কাৰোবাৰ পৰি গৈছে, কোনোবা এক্সিডেণ্ট হৈছে। গতিকে এই ৰাস্তাটো যদি আমাক তেওঁলোকে কি কৰি দিব, তেওঁলোকে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ হাতত পৰি আজি যিটো ৰাইজে ভুক্তভোগী তেওঁলোকে ককবকাই আছে পানীত পৰি, সেই ৰাস্তাটো আজি কিদৰে তেওঁলোকে আমাক এটা সমস্যা সমাধান আমাক দিব, সেই বিষয়টোক লৈ পেলাই আজি আমি মানে ইয়াত ৰখি আছোঁ, পথ অৱৰোধ কৰিছোঁ। চাওক, এই বিজি ৰোডটো আজি নিৰ্মাণৰ নামত 3 বছৰ ধৰি ৰাইজক কেনেকৈ হাৰাশাস্তি ভোগ কৰিবলৈ দিয়া হৈছে আপোনালোকে লক্ষ্য কৰিছে। আৰু এই ৰাস্তাটো 3 বছৰ নিৰ্মাণৰ নামত 10% কামো সম্পূৰ্ণ কৰিব পৰা নাই। আজি এই অঞ্চলৰ গোটেই চাৰিওফালে গোটেই পানীৰে আবদ্ধ হৈ পৰিছে, মানুহৰ জীয়াই থকাৰ অসুবিধা হৈ গৈছে। তাৰোপৰি এই অঞ্চলটো অকল এইডোখৰতে নহয়, গোটেই আজি শিমলুগুৰিলৈকে আচলতে এই ৰাস্তাটো কেনেকুৱা ধৰণৰ অৱস্থা হৈছে আপোনালোকে অহা যোৱা কৰা এই অঞ্চলটো যিসকলে যাতায়াত কৰিছে সকলোৱে লক্ষ্য কৰিছে। আচলতে ইয়াত কমিশ্যন দি আচলতে এই ৰাস্তাটো যে লোৱা হৈছে এটা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ হালাল কাক এই কামটো দিয়াৰ ফলত আচলতে এই ৰাস্তাটো ইমান ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আমি লোক নিৰ্মাণ বিভাগে চকুৰ মুদা কুলিৰ ভাও ধৰি আছে। আজিলৈকে কোনো এটা পদক্ষেপ লোক নিৰ্মাণ বিভাগে লোৱা নাই। আজি এই ৰাইজক যিহেতু ভুগিবলৈ দিয়া এই চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ। ইয়াৰ লগত জড়িত হিমন্ত বিশ্ব শৰ্মা এই ডিপাৰ্টমেণ্টৰ মুখ্য মানুহ আজিলৈকে ইমান দিনে এই ৰাস্তাটো নিৰ্মাণ কৰি তেওঁ চকু মুদা কুলি ভাও ধৰিছে। আমি সেইকাৰণে আমি পুনে সকীয়াই দিব খুজিছোঁ, যেতিয়ালৈকে এই ৰাস্তাটো এই মীমাংসা নহ'ব, যেতিয়ালৈকে ঠিকাদাৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ কমিশ্যন দি ঠিকাদাৰ হালাল কাক এই ৰাস্তাৰ পৰা অব্যাহতি দিয়া নহ'ব, তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। আৰু আচলতে এই ৰাস্তাটো অতি শীঘ্ৰে আমি নিৰ্মাণ হ'বলৈ দাবী জনাইছোঁ। ইয়াৰ লগত ইমানকেইখন স্কুল জড়িত হৈ আছে, এই হাজাৰ হাজাৰ ৰাইজে অহা যোৱা ইয়াত কৰে। স্কুল কলেজ যথেষ্ট আছে। এই ওচৰতে হলিনেম নামৰ এখন ডাঙৰ স্কুল আছে। তাৰপাছত এই কেনেকুৱাকৈ আচলতে ৰাইজক দুৰ্ভোগ ভুগিবলৈ এৰি দিয়া হৈছে। এই লোক নিৰ্মাণ বিভাগক আমি সকীয়াই দিছোঁ, অতি সোনকালে এইটো মীমাংসা কৰক আৰু ঠিকাদাৰ হালাল কাক এই ৰাস্তাটোৰ পৰা অতি সোনকালে অব্যাহতি দিয়ক।